আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম যে চৰকাৰী 14টা নতুনকৈ আঁচনি ওলাইছে। আপোনালোকে যিটো আঁচনিত আবেদন কৰিব বিচাৰে সেইটো আঁচনিত আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে যে 12টা দিয়া আছে, ইয়াত আপোনালোকৰ 12টা আহি আছে আৰু নেক্সট কৰিলে আৰু 2টা আহি যাব। টোটেল আপোনাৰ 14টা নতুনকৈ চৰকাৰী আঁচনি ওলাইছে। এই আঁচনিকেইটাত আপোনালোকে আবেদনটো কেনেকৈ কৰিব পাৰিব। আপোনাৰ যিটো আঁচনিত আবেদন কৰিব পাৰে সেইটো আঁচনিতে আপোনালোকে আবেদন কৰিব পাৰিব। এতিয়া কথা হ'ল অফিচিয়েলি ৱেবছাইটটো ক'ত পাব। অফিচিয়েলি ৱেবছাইটটো ভিডিঅ'ৰ লাষ্টত আমি আপোনালোকক দেখুৱাই দিম। এতিয়া যেতিয়া আপোনালোকে অফিচিয়েলি ৱেবছাইটত আহিব, অফিচিয়েলি ৱেবছাইটত অহাৰ পিছত এটা এটাকৈ ইয়াত আঁচনিকেইটা শ্ব' হৈ যাব। ইয়াৰ পৰা আপোনালোকে চাব পাৰিছে কুশল কনৱাৰ বৃদ্ধা পেঞ্চন বুলি দিয়া আছে। এইটো আঁচনিটো আবেদন কৰিব পাৰিব। যিটো আঁচনিৰ যিসকল কেটাগৰী হয় তেওঁলোকেহে সেইটো আঁচনিত আবেদন কৰিব পাৰিব। ইয়াৰ পৰা আপোনালোকে প্ৰথমতে চাই ল'ব যে আপুনি কোনটো আঁচনিৰ কেটাগৰীত হয়, সেইটো আঁচনিতহে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে যে অটল অমৃত অভিযান হেল্থ ইঞ্চুৰেঞ্চ স্কিম, ইয়াতো আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰিছে নাৰীসকলৰ বাবেও এটা স্কিম আছে, ইয়াতো আপোনালোকে আবেদন কৰিব পাৰিব। এটা এটাকৈ আপোনালোকে ইয়াত চাব পাৰিছে যে আপোনাৰ যিটো আঁচনিত আবেদন কৰিব মন যায় সেইটো আঁচনিতে আবেদন কৰিব পাৰিব। ইয়াৰ ভিতৰত ডাঙৰ আঁচনিটো হৈছে আসাম অৰুণোদয় স্কিম। যিহেতু আপোনালোকে গম পায় যে অসম চৰকাৰে অৰুণোদয় আঁচনিটো প্ৰদান কৰি আছে আৰু কৈছিলে যে নতুনকৈ অৰুণোদয় আঁচনিত আবেদন আৰম্ভ হৈ যাব। ইয়াতো চাব পাৰিছে অৰুণোদয় আঁচনিৰ নামটো দিয়া আছে। আপোনালোকে যদি বিচাৰে তেনেহ'লে অৰুণোদয় আঁচনিটো আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকে অৰুণোদয় আঁচনিত ক্লিক কৰি দিলে যেতিয়া আপোনালোকে যিটো আঁচনিত আপোনালোকে এনেকুৱাকৈ স্ক্ৰল ডাউন কৰি গ'লে সকলোবোৰ আহি যিটো আঁচনিত আবেদন কৰিব বিচাৰে সেইটো আঁচনিত ক্লিক কৰি দিলে আপোনাৰ আহি যাব। ইয়াৰ ডিটেইলছখিনি আপোনালোকে পঢ়ি চাব পাৰিব যে কি কি ডকুমেণ্টছ লাগিব, কিমান টকা পাব, কোনে কোনে আবেদন কৰিব পাৰিব, সকলোখিনি আপোনালোকে চাব পাৰিব। এতিয়া কথা হ'ল যে আপোনালোকে বাকীকেইটা আঁচনিকেইটাও চাব লাগিব। কোনটো আঁচনি আপোনাৰ বাবে কেটাগৰী হয় আপোনাৰ আবেদন কৰিব পাৰিব, সেইটো আঁচনিতহে আপোনালোকে আবেদন কৰিব লাগিব। প্ৰথমতে এটা এটাকৈ আপোনালোকে চাব লাগিব কোনটো আঁচনিৰ বাবে আপোনালোক যোগ্য হয়, তেনেহ'লে সেইটো আঁচনিতহে আবেদন কৰিব লাগিব। ইয়াত চাব পাৰিছে লাষ্টত ক্লিক কৰিলে ছেকেণ্ড অপশ্যনটো আহি যাব। তাৰ পৰা 2টা আঁচনি আহি যাব। এতিয়া কথা হ'ল যে আপুনি কোনটো আঁচনিত আবেদন কৰিব বিচাৰে। যদি আপোনালোকে যিটো আঁচনিত আবেদন কৰিব বিচাৰে আপোনালোকে কমেণ্ট কৰি জনাই দিব। আমি নেক্সট ভিডিঅ'ত দেখুৱাই দিম যে সেইটো আঁচনিত কেনেকৈ আবেদন কৰিব লাগে। এইটো ভিডিঅ'ত আপোনালোকক আঁচনিকেইটা দেখুৱালোঁ, পিছৰ ভিডিঅ'ত আমি দেখুৱাই দিম। যদি আপোনালোকে কমেণ্ট কৰে যে কোনটো আঁচনিত আবেদন কৰিব বিচাৰে, সেইটো আঁচনিত কেনেকৈ আবেদন কৰিব লাগে, আমি আপোনালোকক সকলোবোৰ তথ্য সহকাৰে দেখুৱাই দিম। এতিয়া কথা হ'ল অফিচিয়েলি ৱেবছাইটটো ক'ত পাব। আপোনাৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ইয়াত চাৰ্চ কৰি দিব গভৰ্ণমেণ্ট আঁচনি লিষ্ট বুলি। চাৰ্চ কৰি দিয়াৰ লগে লগে ইয়াত চাব পাৰিছে যে স্কিম লিষ্ট পেজ বুলি দিয়া আছে। ইয়াত চাব পাৰিছে আছাম ষ্টেট পৰ্টেল বুলি দিয়া আছে। ইয়াত আপোনালোকে ক্লিক কৰি দিলেই আপোনাৰ ওচৰত লিষ্টটো আহি যাব। এনেকুৱাকৈ আপোনালোকে চাব পাৰিব।